মরম লগা ও জানই কে রুমি না করা ও জানই কে রুমি না করা ও জানই কোনেনো পিন্ধালে ওই বিহুলৈ আহিছো সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতু ধ্বংস হ'ব অমৰাৱতীপুৰ ধ্বংস হ'ব আদি স্বৰ্গপুৰ ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি নাই মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা এফালৰ পৰা যাকেই কৃষ্টিক সংস্কৃতিৰে সমৃদ্ধ আমাৰ অসমখন আমি সগৌৰৱে ক'ব পাৰোঁ আমি সংস্কৃতিৰ পথাৰখনত সমৃদ্ধ টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষত আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এডল সুদক্ষ শিল্পী আৰু আমাৰ এই বিশেষ অনুষ্ঠানটি তেওঁলোকে আৰম্ভ কৰিব তেওঁলোকৰ বিশেষত্বৰে ৰৈ থকাৰ কোনো কথাই নাই আমাৰ এই বিশেষ অনুষ্ঠানটো এই এডল শিল্পীৰ দ্বাৰা আমি আৰম্ভ কৰোঁ ও দেহিও প্রকৃতির বুকুল ওই বসন্ত আহিলে ওই কুলি কেতেকিয়ে লগা লেও ওই উজনি নামনি ওই ঢোলৰ গুমনিয় ওই বিহু বিহু লাগিছে গা মরম লগা ও জানই কে রুমি না করা ও জানই কে রুমি না করা ও জানই কোনেনো পিন্ধালে ওই বিহুলৈ আহিছো ও জানই তোকে লগ পাবলৈ ও জানই তোকে লগ পাবলৈ ও জানই তোক দেখি লাগিছে ওই দেখি মৰম লগা ও জানই কে রুমি না করা ও জানই কে রুমি না করা ও জানই কোনেনো পিন্ধালে ওই বিহুলৈ আহিছো ও জানই তোকে লগ পাবলৈ ও জানই তোকে লগ পাবলৈ ও জানই তোক দেখি লাগিছে ওই মন ফুলনিৰ মালিনী হবা জানো মাজনী হবা জানো লগৰী মইনা তোমাক লৈ
লৈ ভটিয়াই যাম অ মইনা তোমাক লৈ ভটিয়াই যাম ঐ ভাবিছিলা হ'বলা কৰিম বুলি পগলা কৰিম বুলি পগলা মইনা নৈকা নহতকলে পাই অ মইনা নৈকা নহতকলে পাই পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুলা দি দিম পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুলা দি দিম অ চেনি মাই খোপাতে খোপাতে গুজি দিম বুলি ঐ মাৰক ফাঁকি দি চেনি মাই বিহুলৈ আহিলি ঐ বাপেৰক ফাঁকি দি চেনি মাই বিহুলৈ আহিলি অ চেনি মাই চেৰেকি আনোগৈ বুলি ঐ চেনি মাৰে লগতে আছিলে মোৰ লিলিমাই চেনি মাৰে লগতে আছিলে মোৰ লিলিমাই চেনি মাৰে বাপেকে জানো চাগমে নাপায় চেনি মাৰে বাপেকে জানো চাগমে নাপায় চেনি মাৰে বাপেকো পাহাৰৰে নগাটো চেনি মাৰে বাপেকো পাহাৰৰে নগাটো ঐ জয় মৰিলো ঐ ডালৈ কাটিব কোঠালৈ কাটিব আহে কোঠালৈ কাটিব আহে টিপ টপ দেখিলে ঐ আহো বুলি নকবা মাজনী টিপ টপ দেখিলে ঐ আহো বুলি নকবা মাজনী মাজনী ঐ মোৰেনো পানী পৰা ঘৰ ঐ হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী মাজনী ঐ হ'বনো পানী লগা হ'বনো পানী লগা জ্বৰ হ'বনো পানী লগা হ'বনো পানী লগা জ্বৰ হ'বনো পানী লগা হ'বনো পানী লগা জ্বৰ ইমান সুন্দৰকৈ আমাৰ টুডে লাইভৰ বিশেষ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে আমি প্ৰত্যেকগৰাকী শিল্পীলৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যিহেতু আমি সকলোকে চিনি নাপাওঁ তোমালোকৰ কেইজনমানকহে চিনি পাওঁ গতিকে সকলোৰে পৰিচয়টো যদি দিয়া কোনোবা এজনেই যদি দি দিয়া খুব ভাল লাগিব আমাৰ দৰ্শকসকলে ভাল পাব নিশ্চয় ধন্যবাদ মোৰ নাম শ্ৰী হেমন্ত বৰুৱা মোৰ ঘৰ লখিমপুৰ বিহপুৰীয়াৰ আমাৰ গাঁওখনৰ নাম ভোগপুৰীয়া আৰু এওঁৰ নাম আদিত্য বৰুৱা এওঁৰ ঘৰ ঢলপুৰত এয়া বাঁহী সংগত কৰিছিলে দীপাঞ্জল গগৈ এওঁৰ ঘৰ শিমলুগুৰি আৰু আমাৰ শশীদানন্দ বৰুৱা এওঁৰ ঘৰ নাৰায়ণপুৰ চৌধপনীয়া কমাৰবাৰী আৰু এয়া আমাৰ মাধুৰ্য বৰা এওঁৰ ঘৰ নাৰায়ণপুৰ কমাৰবাৰী টেঙাপথাৰ এওঁ আমাৰ শৰৎ ভূঞা এওঁৰ ঘৰ নাৰায়ণপুৰ টেঙাপথাৰ
ধন্যবাদ জনাইছোঁ তোমাক আচলতে এই শিল্পীসকলে নকৰে কি কোনোবাই যদি ঢোল বজায় কোনোবাই আকৌ বাঁহী বজায় কোনোবাই যদি পেঁপা বজায় কোনোবা আকৌ এজন সুদক্ষ অভিনেতা ইয়াৰ মাজতে আছে তেওঁলোকৰ জীৱন সংগ্ৰাম কেতিয়াবা যদি তেওঁলোকে বিয়াৰ ৰভাৰতলিত আতিথ্য কৰে কাৰোবাক কেতিয়াবা আকৌ ঢোলে ডগৰে কাৰোবাক মনোৰঞ্জন দিয়ে কেতিয়াবা আকৌ ভাওনাৰ জগতখনত সংস্কৃতিৰ পথাৰখনক তেওঁলোকে জীপাল কৰি তোলে আমি কথা পাতিম তোমালোকৰ লগত বহুতেই কথা পাতিম তাৰ মাজতে আমাৰ দৰ্শকসকলক যদি আৰু কিবা এটা তোমালোকে শুনোৱা নথৈ সুখী হ'ম আমি পুনৰ আকৌ এটা বিহু পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ নিশ্চয়কৈ তেজে পৰি পৰি জেৰেঙা ৰাঙলী হ'ল জেৰেঙা ৰাঙলী হ'ল জেৰেঙা ৰাঙলী হ'ল জেৰেঙা ৰাঙলী হ'ল মইতো নাজানো মইতো নাজানো কিয়নো অকলে এৰি থৈ গ'লাগৈ তুমি দূৰলৈ এতিয়া বিৰহে ভাঙিছে কামিহাৰ তোমাকে সুঁৱৰি তোমাকে সুঁৱৰি চকুৰে চিনাকি দুদিনৰে বুকুৰে আলহী ক্ষণি কৰে চকুৰে চিনাকি দুদিনৰে বুকুৰে আলহী ক্ষণি কৰে জানো সকলো তথাপি মনক বুজাব নোৱাৰো এতিয়া বিৰহে
ভাঙিছে কামিহার তোমাকে সুঁৱৰি ঐ তোমাকে সুঁৱৰি ওৰে জীৱনলে মোৰে লগৰী ঐ হমে বুলি কিয় গলা আঁতৰি ওৰে জীৱনলে মোৰে লগৰী হমে বুলি কিয় গলা আঁতৰি জানো জানো ময়ো সেই কথাটি তথাপি মনক বুজাব নোৱাৰি আগে কোৱা হ'লে দিলোহেঁতেন মই কলিজাৰ তেজকে বাকী ঐ কলিজাৰ তেজকে বাকী আচলতে তোমালোকক এটা কথা সুধিব বিচাৰিম এতিয়া আমাৰ দৰ্শকসকলেতো তোমালোকক আদৰি লৈছে লগতে বিভিন্ন ঠাইৰ মানুহে তোমালোকক আদৰি লৈছে আৰু লগতে তোমালোক আটাইকেইজন যুৱক উদীয়মান যুৱক আৰু শিল্পী লগতে সুদক্ষ শিল্পী মই এই কাৰণে কৈছোঁ তোমালোকে কোনোজনে বাঁহী বজোৱা কোনোজনে ঢোল বজোৱা কোনোজনে খুব ধুনীয়াকৈ গীত গোৱা কোনোজনে আকৌ মুখা শিল্পৰ লগত জড়িত আমি ভাবি থাকোঁ যে মাজুলীয়ে কেৱল মুখা শিল্পত পাৰ্গত কিন্তু তেনে নহয় আমাৰ ইয়াত থকা যুৱকৰ ভিতৰতো আছে মুখা শিল্পত তেওঁলোক জড়িত খুব সুন্দৰভাৱে মুখা শিল্পত তেওঁলোকে পুৰস্কাৰ পাবলৈও সক্ষম হৈছে লগতে কোনোবা আছে খুব সুন্দৰ অভিনেতা আমাৰ হেমন্ত আছে হেমন্ত খুব সুন্দৰ কৃষ্ণ ভাও কৰে নাৰদৰ ভাও কৰে আমি দেখিছোঁ আঁতৰৰ যুৱক আটাইকেইজন তোমালোকৰ ইমান সুন্দৰ এটা কনচেপ্ট মনলৈ কেনেকৈ আহিল আচলতে আমি ৱৰ্ল্ড ৰেকৰ্ডত গৈছিলোঁ সকলো ৱৰ্ল্ড ৰেকৰ্ডত যাওঁতে আমি যিকণ সময় জিৰণি দিয়ে জিৰণি সময়কণ আমি গোটেইকেইজন বহি থাকোঁতে এনেকৈ বিহু চিহু গাই থাকোঁ আৰু তেতিয়া আমাক এজন দাদাই আমাৰ এটা ষ্টেটাছ দেখি মোবাইলত তেখেতে এটা অনুষ্ঠান কৰিবলৈ আমাক ৰঙিয়ালৈ নিমন্ত্ৰণ জনাইছিলে আৰু আমি ৰঙিয়ালৈ যাওঁতে যেতিয়া তেখেতলোকৰ জোৰোণ আছিলে জোৰোণৰ দিনা আমি গোটেইকেইজনে গৈ বিশেষকৈ আমি ইয়াত থকা 4জন গৈছিলোঁ আৰু লগত আমাৰ বেলেগ 2জন গৈছিলে আমি 6জন গৈ পেলাই তাতে জোৰোণৰ সময়ত যেতিয়া বিহু মাৰিছিলোঁ তেতিয়া আমাক মানুহে সুধিছিলে যে তোমালোকৰ দলটোৰ নাম কি তেতিয়া আমি কোনো দলত নাছিলোঁ তাৰপাছতে আমি ভাবি আমাৰ দলটিৰ নাম দিলোঁ আমাৰ হেমন্তই দিলে ঘপককৈ যে আমাৰ দলটোৰ নাম ৰংমন তেনেকৈ আমাক মানুহে সুধিলে তোমালোকক যোগাযোগ কৰিলে কেনেকৈ কৰিব লাগিব তেতিয়া আমি আমাৰ ফোন নাম্বাৰ দিছিলোঁ ফোন নাম্বাৰত যোগাযোগ কৰিলে আমি 2-3টা অনুষ্ঠান কৰাৰ পিছতে এনেকৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিব পাৰিলোঁ সেই বিশ্ব ৰেকৰ্ডৰ পৰা আৰম্ভণি হয় তাৰ আগতো আছিলে কিন্তু তাৰ আগতে এনেকৈ নাছিলে মানে তেতিয়া মানে মানুহে তোমালোকক বিচৰা নাছিলে হয় ধন্যবাদ জনাইছোঁ তোমালোকক এইখিনিতে মই এটা কথা উল্লেখ কৰিলোৱেই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ
আমাৰ অসমৰ মাজুলী মুখা শিল্পত পাৰ্গত বুলি আমি ভাবি থাকোঁ। মই শৰতৰ ওচৰলৈ যাব বিচাৰিম। শৰৎ, তোমালোকৰ মুখা শিল্প, তোমালোকৰ ড্ৰেছ ভাণ্ডাৰ আছে ঘৰত, তোমালোকে নিজে প্ৰস্তুত কৰা। আমাৰ বিভিন্ন ঠাইত তোমালোকৰ ড্ৰেছৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হয়। লগতে তোমালোকে অসম ভিত্তিত যি ভাওনা প্ৰতিযোগিতা হৈছিলে, সেই প্ৰতিযোগিতাত তোমালোকৰ মুখা শিল্পই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। কেনেকৈ সেই মুখা শিল্প আৰম্ভ কৰিছিলা, নাইবা ড্ৰেছৰ সেই কামখিনি কেনেকৈ আৰম্ভ কৰিছিলা, ঘৰত কোন কোন আছে, কেনেকৈ লাগা? নমস্কাৰ। প্ৰথমতে মই টুডে লাইভৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আমাক এনেদৰে নিমন্ত্ৰণ জনাই অনাৰ বাবে। আমাৰ মুখা শিল্পৰ কথা কৈছোঁ। মুখা শিল্প বুলি ক'লে মানুহে মাজুলীৰ মুখা শিল্প আমি শ্ৰদ্ধা ভক্তি কৰোঁ মাজুলীৰ মুখা শিল্পক। আমাৰ মুখা শিল্পটো মানে আৰম্ভ হৈছিলে আমাৰ দেউতাই প্ৰথম, যেতিয়া আমি সৰু আছিলোঁ, বহুত সৰু, অলপ জনা বুজা হোৱাৰ পৰা দেখি আহিছোঁ মানে দেউতাই মুখা শিল্পৰ লগত ভালদৰে জড়িত আমি সৰু থকাৰ পৰা। তেতিয়া মুখা আমি বনাইছিলোঁ কাগজেৰে, অকল কাগজেৰে, মাটিৰে বনাওঁ প্ৰথমতে প্ৰতিমূৰ্তিটো। তাৰপিছত সেই মাটিৰ মূৰ্তিটোৰ ওপৰত আমি কাগজ মাৰি পেলাই মুখা বনাইছিলোঁ তেতিয়াও চলিছিলে। আমাৰ দেউতাই এবাৰ আপোনাৰ স্কুলবিলাকত যেতিয়া প্ৰথম মুখাবিলাক স্কুলবিলাকৰ কাৰণে মুখা দিবলৈ মানে চৰকাৰে কিবা এটা হেৰি কৰিছিলে, পদক্ষেপ লৈছিলে, তেতিয়া আমাৰ দেউতাই আপোনাৰ 100 কিমানখন মুখা একেলগে বনাইছিলে স্কুলবিলাকৰ কাৰণে। মোৰ দেউতাৰ নাম বিপুল ভূঞা। দেউতাই তেনেকৈ প্ৰথম মুখা কাম আৰম্ভ কৰিছিলে। তাৰপাছত আমি গাঁৱৰ কিছুমান অনুষ্ঠানবিলাকত ৰাস হয়, ধৰক ভাওনা হয়, সেইবিলাকৰ লগত জড়িত থাকোঁ। সেই দেউতাৰ পৰাই আমি মানে প্ৰথম সেইবিলাক শিকিছোঁ। তাৰপিছত যোৱা বছৰ মুখা শিল্প আমাৰ মাজুলীৰ দুজন দাদা আহিছিলে, আমাৰ উপেন বৰবৰায়ন ডাঙৰীয়াৰ লগত তেখেতে হেৰি কৰি পেলাই এটা মুখা কৰ্মশালা দিছিলে তেওঁলোকে। তাত আমাৰ দেউতা আৰু ভাইটিয়ে প্ৰশিক্ষণ লৈছিলে মুখা শিল্পৰ। তাত আপোনাৰ বাঁহ বেতৰ পৰা আৰম্ভ কৰি কাপোৰ এনেদৰে লৈ পেলাই মুখা নিৰ্মাণ কৰা হয়। সেইখিনি মানে অকণমান আপগ্ৰেড, আমি যিখিনি কাগজে বনাইছিলোঁ তাতকৈ এতিয়াৰ প্ৰচেছটো আপগ্ৰেড। আৰু আপুনি যে কৈছিলে এইটো কম্পিটিশ্যনৰ কথা, ভাওনা কম্পিটিশ্যনৰ কথা, তাত আমাৰ সেইভাগ মুখা আকৌ আমাৰ দাদাই বনোৱা, ডাঙৰ দাদা কেশৱ ভূঞা তেখেতৰ নাম। আমিও আছোঁ লগত, কিন্তু মানে মেইনলি দাদাই বনোৱা বুলি ক'ব লাগিব। আছিলে কুমৰহৰণ নাটকৰ কুমৰ ভাগ, সেই কুমৰ ভাগ আমাৰ দাদাই বনাইছিলে আৰু যোৰহাটত 2য় স্থান পাইছিলে ন? হয়, সেই তেনেকৈ আৰু। ধন্যবাদ জনাইছোঁ। আমি কথা পাতিম এওঁলোকৰ লগত। ইয়াতে আছে তেওঁলোক, অভিনেতা আছে, বাঁহীবাদক আছে, তেওঁলোকৰ পৰা আমি অভিনয়ৰ কিছু সংলাপো শুনিম। তাৰ মাজতে তোমালোকে আমাৰ টুডে লাইভৰ দৰ্শকসকলক আৰু যদি কিবা অকণমান শুনোৱা খুব ভাল লাগিব। এইবাৰ সমূহ দৰ্শকলৈ বুলি এটি পুৰণা বিহু, পুৰণা বুলি ক'লে আচলতে সংমিশ্ৰণ হ'ব, তেনেকৈ এটি বিহু এটা পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। ঐ পাহাৰৰ নিজৰা ৰানুমাই মৰম লগা চেহেৰা, ঐ পাহাৰৰ নিজৰা ৰানুমাই মৰম লগা চেহেৰা, ঐ পাহাৰৰ নিজৰা ৰানুমাই মৰম লগা চেহেৰা, ঐ চেহেৰা তিনিবলৈ ৰানুমাই হাতত নাহিল কেমেৰা, ঐ চেহেৰা তিনিবলৈ ৰানুমাই হাতত নাহিল কেমেৰা, ঐ গোলাপ ফুলৰ বাগিচা ৰানুমাই সযতনে ৰাখিবা, গোলাপ ফুলৰ বাগিচা ৰানুমাই সযতনে ৰাখিবা, চিনাকি ভুমুৰা ৰানুমাই পৰিবলৈ
নিদিবা ও চিনাকি ভুমুৰা ও ৰানুমাই পৰিবলৈ নিদিবা ঐ ও চিনাকি ভুমুৰাই ও ৰানুমাই ফুলৰে মৌচুহি খাই ও চিনাকি ভুমুৰাই ও ৰানুমাই ফুলৰে মৌচুহি খাই সেইকাৰণে গোলাপ ফুল ও ৰানুমাই কলিতে মৰহি যায় সেইকাৰণে গোলাপ ফুল ৰানুমাই কলিতে ঐ শিৱৰ বস্ত্ৰ বাঘৰ ছাল ভণ্টি তোমাৰ যৌৱনকাল ঐ ডেকাৰ লগত ঘূৰি ফুৰা তোমাৰ বাবে নহয় ভাল ও কল্পতৰু শিৱই বজাই ডম্বৰু শিৱই বজাই ঐ মৰম দিব নাজানা এনে হ'লা গাভৰু মৰম দিব নাজানা এনে হ'লা গাভৰু ঐ সত্যম শিৱম সুন্দৰম মা দেউতাৰা সুধিলম ঐ তোমাক বিয়া দিবনে জোঁৱাই বুলি ক'বনে ও মণিমালা কেলৈ মৰম দিছিলা ঐ মিছা মৰম যাচি কিয় নিথৰুৱা কৰিলা মিছা মৰম ঐ মিছা মৰম যাচি কিয় নিথৰুৱা কৰিলা মিছা মৰম যাচি কিয় নিথৰুৱা কৰিলা ঐ মিছা মৰম যাচি কিয় নিথৰুৱা কৰিলা মিছা মৰম যাচি কিয় নিথৰুৱা কৰিলা ঐ মিছা মৰম যাচি কিয় ঐ নিথৰুৱা কৰিলা ধন্যবাদ আচলতে খুব সুন্দৰ সুদক্ষ অভিনেতাসকল আমাৰ লগত আছে যেতিয়া আমি যদি এশাৰী সংলাপ নুশুনো তেন্তে আমাৰ এই অনুষ্ঠানটো ক'ৰবাত খুটি ৰৈ যাব মই হেমন্তৰ ওচৰলৈ আহিছোঁ তুমি যদি তোমাৰ খুব জনপ্ৰিয় নাৰদৰ এটি সংলাপ আমাৰ দৰ্শকসকলক শুনোৱা লগতে আমিও শুনিম খুব ভাল লাগিব আমাৰ নাৰদৰ চৰিত্ৰ বুলি ক'বলৈ গ'লে নাৰদৰ চৰিত্ৰটো যিহেতু অকণমান ক্ৰিটিকেল গতিকে চেষ্টা কৰিছোঁ নৃসিংহমুৰাৰী নাটৰ ইন্দ্ৰৰ লগত নাৰদৰ কথোপকথনখিনি মই ক'বলৈ চেষ্টা কৰিছোঁ ভুল হ'লে ক্ষমা কৰিব নাৰায়ণ 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 তাৰপিছত ইন্দ্ৰই ক'ব আহক দেৱঋষি আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে আমাৰ এই অমৰাৱতীপুৰ বাৰু কওকচোন দেৱঋষি আছে নেকি কিবা নতুন সংবাদ তেতিয়া নাৰদে ক'ব বাহব বৰ্তমান নাই কোনো নতুন সংবাদ কিন্তু ভৱিষ্যতবাণী এটি বুটলি আনিছোঁ মই সুদূৰ মৰতৰ পৰা আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপুৰ আৰু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দুয়ো বিশ্বজয়ী বুলি দানৱৰ পতাপত থৰহৰি কম্পমান হৈ বহুমতী আই নিজেও আজি আউলি বাউলি নাৰায়ণ নাৰায়ণ দেৱঋষি দানৱৰ নিষ্ফল গৰ্জনতে হ'ব জানো দেৱতাৰ কিবা অপকাৰ দেৱতাৰ অপকাৰ হয় দেৱঋষি দেৱতাৰ অপকাৰ
নারায়ণ নারায়ণ হাঁহি উঠে তোমাৰ কথা শুনি তুমি কোৱাচোন বাৰু সহস্ৰ লোচন বিশ্ব বৈৰী হৈ যদি দুই দৈত্যবীৰ বিশ্বৰ বুকুৰ পৰা ৰূপ জানো তোমাৰ এই অমৰাৱতীপুৰ ভিন্ন ৰূপ লৈ শুনা হেৰা দেৱ পুৰন্দৰ আৰু শুনা যত মানে দেৱতা মণ্ডলী স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য ভেদ কৰি প্ৰবল বেগেৰে আহি আছে খৌ হিৰণ্যক্ষবীৰ সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতু ধ্বংস হ'ব অমৰাৱতীপুৰ ধ্বংস হ'ব আদি স্বৰ্গপুৰ ধন্যবাদ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আটাইকেইজনলৈকে আচলতে ইমান নিখুঁত আৰু সুন্দৰ অভিনয় অভিভূত হ'লোঁ সঁচাকৈয়ে আমিয়ে অভিভূত হৈছোঁ আমি একো নেজানোৱেই কিন্তু দৰ্শকসকলে যেতিয়া সম্পূৰ্ণ নাৰদৰ ড্ৰেছত তেওঁৰ সেই অভিনয় দেখিব সঁচাকৈ মানুহে মানে প্ৰশংসা নকৰি নোৱাৰিব খুব সুন্দৰ ভাল লাগিলে তোমাক ধন্যবাদ জনাইছোঁ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ সংস্কৃতিটো এনেকৈ জীয়াই ৰাখা ধন্যবাদ ইয়াৰ লগতে আমি এতিয়া নাৰদৰ এফাকি বচন শুনিলোঁ আমি ইয়াতে আছে আৰু অভিনেতা তেওঁৰ পৰা আমি এটা সংলাপ শুনিম মই শৰতৰ ওচৰলৈ আহিছোঁ শৰৎ নাৰদৰ সংলাপ ইতিমধ্যে শুনিলোঁ তুমি কি শুনাবা মই ৰাসৰ কংসৰ বচন এভাগি মাতিছোঁ ভুললৈ ক্ষমা কৰিব দেই কালকেতু ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি নাই মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা এফালৰ পৰা যাকেই য'তেই পোৱা বলিয়া দতাল হাতী জোৰে আনি মেলি দিয়া হওঁ প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা থেংক ইউ সুন্দৰ ধন্যবাদ জনাইছোঁ কোনোবাখিনিত যেন ধন্যবাদ জনাবলৈ শব্দৰ অভাৱ হৈছে তেনেকুৱা লাগিছে ইমান নিখুঁত সুন্দৰ অভিনয় তেওঁলোকে নকৰে কি আতিথ্য কৰাৰ লগতে বিয়াৰ ৰভাতলিত মানুহক মনোৰঞ্জন দিয়াৰ লগতে অভিনয়খিনিও খুব সুন্দৰভাৱে কৰে গীত গায় নাই কি তেওঁলোকৰ সঁচাকৈ আমি অসমীয়া সংস্কৃতিৰে সংস্কৃতিবান খুব গৌৰৱৰ কথা আমাৰ কাষত এনে এদল যুৱক আছে যি যুৱকে আমাৰ অসমীয়াৰ সংস্কৃতিক এতিয়া প্ৰতিনিধিত্ব কৰি আছে আচলতে এওঁলোকৰ লগত থাকিলে আমি যেন একেৰাহে গানেই শুনি থাকিম সংলাপ শুনি থাকিম নাইবা এনেদৰে এই সংস্কৃতিৰ মেটমৰা ভঁৰালৰ কিছু অংশ আমি তেওঁলোকৰ পৰা যেন লৈ থাকিম সেয়াই লাগে আমাৰ মনটোৱে তাকেই কয় আমি সময়ৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব সদৌ শেষত আমি টুডে লাইভৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ এটাই অনুৰোধ জনাম আপোনালোকে আমাৰ সংস্কৃতি জীয়াই ৰাখিবলৈ এওঁলোকক আশীৰ্বাদ কৰক এওঁলোকৰ লগত যোগাযোগ কৰক আপোনালোকৰ কিবা অনুষ্ঠানত যদি তেওঁলোকক প্ৰয়োজন হয় তেওঁলোকক যোগাযোগ কৰিব পাৰিব তেওঁলোকে বিনা দ্বিধাই আপোনালোকৰ লগত সহযোগ কৰিব আমি অনুষ্ঠান সামৰিব লাগিব অনুষ্ঠান সামৰাৰ শেষ মুহূৰ্তত তোমালোকে যদি তোমালোকৰ খুব ভাইৰেল হৈ থকা সেই বিয়াৰ সুৰটোৰ লগতে গীতসমূহ অকণমান আমাৰ দৰ্শকসকলক শুনোৱা খুব ভাল লাগিব নিশ্চয় সদৌ শেষত আমি আমাৰ জনপ্ৰিয় হৈ থকা যিটো বিয়াৰ বাঁহীৰ সুৰ সেই বাঁহীৰ সুৰটো আমি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ
প্ৰিয় দৰ্শক মণ্ডলী, ইমান সময়ে আমাৰ টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষত উপস্থিত আছিল এডল প্ৰতিভা সম্পন্ন শিল্পী। ইমান সময়ে আমাৰ টুডে লাইভৰ এই অনুষ্ঠানটো জিপাল কৰি তোলাৰ বাবে তোমালোকক আকৌ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু লগতে তোমালোকৰ আটাইলৈ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে ইমান সময় আমাৰ টুডে লাইভক দিয়াৰ বাবে তোমালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। লগতে ইয়াৰ লগে লগে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষৰ পৰা মই মামু কাকতিয়ে বিদায় মাগিছোঁ। সবিশেষ চাই থাকিব টুডে লাইভ।